Chapter 4 Nirnayok exercise 4.4 or 16 number question to alusana korim. 16 number question to ki koise so a equal 2 minus 1 1 minus 1 2 minus 1 1 minus 1 2 hole dekhua je a cube minus 6a square plus 9a minus 4a equal to 0 ar yar pra ami a inverse uliaisu. Agor video ami already enuka proshno kebatao kora hoise. Etia so ইয়ান মই অলৰেডি ক্যালকুলেশনটো কৰি থৈছো প্ৰথমে আমাৰ কি উলাব লাগে a কিউবৰ মান উলাবৰ আগতে আমি কি a স্কয়াৰৰ মান উলাব লাগিব কাৰণ অলৰেডি আমাক a টো দিয়া আছে তেনে a স্কয়াৰ মানে কি a * a ইয়াত দুটা আমি a এর মানটো বহাই দিলো ক্যালকুলেশনটো তোমালোকে জানাই বুলি মই ধৰি লৈছো কাৰণ অলৰেডি এনেকুৱা ক্যালকুলেশন বহুত কৰা হৈছে এটো চাই লোৱা আমি কি পালো a স্কয়াৰৰ মান 6 minus 5 5 minus 5 6 minus 5 5 minus 5 6 পালো তাৰ পিছত আমাক লাগে প্ৰশ্নটো দিয়া আছে a কিউব মানে হৈছে আমাৰ a স্কয়াৰ * a ইয়াত আকৌ আমি a স্কয়াৰৰ মান বহাই দিলো সো a কিউব = a স্কয়াৰ * a ইয়াত a স্কয়াৰ মান বহালো আৰু ইয়াত a এর মান বহালো আকৌ এটা আমি পূৰণ কৰিলো ইনটু কৰাত আমাৰ কি পালো লাষ্টৰ ৰিজাল্টটো চাই লোৱা 22 minus 21 21 minus 21 22 minus 21 21 minus 21 22 পালো ভালকে চাই লও তোমালোকে এতিয়া নেক্সট আমি কি কৰিম দিয়েছো আমাৰ প্ৰশ্নটো কি দিয়া আছে a কিউব - 6a স্কয়াৰ + 9a - 4a = আমি 0 বহাব লাগে এতিয়া আমি ইয়াত a কিউবৰ মান বহাইছো 6 * a স্কয়াৰ মান বহাইছো 9 a এর মান বহাইছে আৰু 4 i এর মান আমাৰ 3 × 3 কি হয় 1 0 0 0 1 0 0 0 1 হয় এতিয়া আমি এই 6 9 আৰু 4 টো আমি ভিতৰলৈ বহাই দিম কিমান হ'ব চাই লোৱা 22 minus 21 21 minus 21 22 minus 21 21 minus 21 22 আকৌ 6 টো আমি বহাই দিলে 6 6 jar 36 6 5 jar 30 6 5 jar 30 ইফালে আকৌ 30 6 6 jar 36 minus 30 আকৌ 30 6 into minus 5 minus 30 আকৌ 6 6 jar 36 তারপর আকৌ 9 টো বহাই দিছো 9 2 jar 18 minus 9 9 আকৌ minus 9 9 2 jar 18 minus 9 আকৌ 9 9 into minus 1 minus 9 9 2 jar 18 আকৌ 4 টো বহাই দিছো আমি কিমান হ'ব 4 0 0 0 4 0 0 0 4 এটো আমাৰ পাইছে এটা আমি তো যোগ বিয়োগ কৰিলে আমাৰ ৰিজাল্টটো ওলাই যাব প্ৰথম যোগ কেটা কোনখিনি এটো আৰু এটো কিমান হ'ব আমাৰ 22 আৰু 18 কিমান হ'ব 2 + 8 0 2 1 3 কে 40 40 হল তাৰ পিছত আকৌ -21 minus 9 minus minus plus symbol to কি থাকে আমাৰ minus 21 plus 9 30 ঠিক তেনেকে minus 21 minus plus minus 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 plus কিমান হয় minus 30 22 plus 18 40 আকৌ minus 21 minus 9 minus minus plus 30 হল ঠিক তেনেকে 21 9 30 minus 21 minus 9 minus 30 আকৌ 22 plus 18 40 ঠিক তেনেকে আকৌ minus minus plus এটা কিমান হ'ব সোৱা কিমান হ'ব সোৱা minus 36 minus 4 40 minus 30 30 আকৌ minus 30 minus 30
minus 0 minus 30 36 আকৌ কিমান আছে আমাৰ minus 36 minus minus আমাৰ প্লাস হয় কিমান হল আকৌ 40 আকৌ minus 30 আকৌ কিমান পালো আমি ইয়াত 30 minus 30 আকৌ 40 আকৌ এটো মাইনাস কৰি দিয়া 40 minus 40 0 minus 30 আকৌ minus minus plus 30 0 30 minus 30 0 আকৌ minus 30 minus minus plus 0 40 minus 40 0 minus 30 আকৌ minus minus plus 0 হল আকৌ এফালে আমাৰ কিমান পালো 0 minus minus plus হল minus 30 plus 30 0 40 minus 40 0 আমি কি পালো ৰিজাল্ট 0 এটাকে আমি কি পালো therefore a cube minus 6a square plus 9a minus 4a equal to 0 এটো আমাৰ প্ৰমাণ কৰিব লাগে তো আকৌ ইয়াৰ উপৰি আমাক কি দিছে ইয়াৰ উপৰি আমাক দিছে a ইনভার্স তো উলিয়াবলৈ তেতিয়া আমি কি কৰিম ইয়াতে আমি দুই পক্ষত কি কৰিম a ইনভার্স পূৰণ কৰিম এটা দুই পক্ষত যদি তোমালোকৰ প্ৰশ্নটো ইয়ালৈকে আহে তোমালোকে ইয়াতে স্টপ কৰি দিবা কিন্তু আকৌ a ইনভার্স উলিয়াব দিলে এই সমীকৰণৰ দুই সাইডে কি কৰিবা a ইনভার্স তো ইনটু কৰিবা দুই পক্ষত a ইনভার্স পূৰণ কৰি পা যেতে কি হ'ব a কিউব a inverse 6a square into a inverse plus 9a a inverse 4i a inverse equal to 0 এতিয়া সোয়া a কিউব টা আমি কি লিখিব পাৰো a square a inverse আকৌ a square টা আমরা আকৌ a into a inverse আকৌ plus 9a a inverse minus 4i a inverse equal to 0 তাৰ পিছত কি লিখিম আমি a square a inverse a into cancel গল i টো লিখিব পাৰো কিন্তু ইয়াত লিখা দৰকাৰ নাই কাৰণ আমাৰ অলৰেডি a square ভ্যালু আছে ইয়াটো তেনেকে এটো গল 6 এফালে আকৌ i ইনভার্স গলে আমাৰ 9 টো অকলে থাকে তেনেকৈ হলে আমি মৌলককৈ কৰিবলৈ অকমান অসুবিধা হ'ব তেতিয়া আমি a ইনভার্স i লিখিব লাগে আকৌ i ৰে a ইনভার্সক ইনটু কৰিলে কি a ইনভার্স এতিয়া আমি ইয়াত আকৌ মানখিনি বহাই দিম মানখিনি আকৌ বহাম ইয়াকো আমি এটা আমি মানখিনি বহাই দিলো এটা 6 minus 5 5 minus 5 6 minus 5 5 minus 5 6 এই 60 ভিতৰলৈ ভৰাই দিম 6 2 12 minus 6 6 1 6 minus 6 6 2 12 minus 6 6 1 6 minus 6 6 2 12 plus আকৌ এটো 9 0 0 0 9 0 0 0 9 minus 4a inverse আমি এফালে নিলে কি হ'ব plus a inverse হ'ব এতিয়া আমি আকৌ a 4a inverse তো এফালে আনি দিম কিমান হ'ব এটা আমি এটা যোগ কৰিম সা প্ৰথমে যোগটো 6 plus 9 কিমান হল আমাৰ 15 15 minus 12 কিমান হয়গে আমাৰ 3 আকৌ minus 5 minus minus plus 6 হল কিমান হ'ব 1 হল আকৌ 5 minus 6 minus 1 আকৌ minus 5 minus minus plus হল 6 minus 5 plus 6 1 আকৌ 6 minus 12 minus 6 আকৌ plus 9 কিমান হলগে আমাৰ 3 আকৌ minus 5 minus minus plus হল 6 minus 5 plus 6 1 হল আকৌ 5 minus 6 minus 1 minus 5 minus 6 minus minus আকৌ plus হল 1 হল 6 minus 12 আকৌ plus 9 কিমান হল আমাৰ 3 এটা আমি এই 4 টো এফালে নিলে কি হ'ব আমাৰ ডিভাইড হ'ব 1/4 কিমান হ'ব আমাৰ 3 1 minus 1 1 3 1 minus 1 1 3 এটো আমাৰ आंसर উলিয়াব লগিয়া आंसर এতিয়া নেক্সট প্ৰশ্নটো চাও আমি
প্ৰথমৰ পৰা এবাৰ চাই লোৱা পূৰণ কৰাটো আমি কেনে 2 প্ৰয়োগত আমি পূৰণ কৰিছোঁ এতিয়া নেক্সট আমাৰ 17 নম্বৰ প্ৰশ্নটো চোৱা নম্বৰ প্ৰশ্ন এটা 3 × 3 ঘাতৰ অক্ষীয়মানৰ মৌলিক ঐক্য হলে মডুলাছ এডজাইনৰ মান কিমান হ'ব অপচনত দিয়া আছে a মডুলাছ a স্কয়াৰ মডুলাছ a কিউব 3a স্কয়াৰ আমাৰ অপচনটো b হয় কিন্তু আমি b কেনেকৈ পাইছে এটা মই দেখাই দিছো আমি জানো যে কি জানো আমি চাও adjoin of a into a determiner of a I এটা determiner I মান I value আমাৰ 1001 010 আৰু 001 আছিল তেন্তে এটো লগ ইনটু কৰিলে আমাৰ কি হ'ব আমাৰ a 00 00 a এটো হল ইয়াৰ পৰা আমি কি কৰিম ইয়াৰ পৰা আমি কমন আনিম ইয়াৰ পৰা আমি এটা কমন আনিম ইয়াৰ পৰা এটা আমি কমন আনিম কি থাকিলে আমাৰ 10001000 1 থাকিলা মডুলাছ অফ কেটা a কেটা পালে আমি 3টা তেনেলে কিমান হ'ব মডুলাছ অফ a কিউব i এটো বলে আমাৰ i আকৌ i মিন্স 1 ইনটু কৰিলে কিমান পালিগৈ আমি a কিউব adjoin of a আকৌ a আছে এটো যদি আমি ইয়াত কেনসেল হয় কিমান হ'ব adjoin of a স্কয়াৰ তেনেলে আমি কিমান পালে adjoin of a টো আমাক উলিয়াব কৈছে ডিটাৰমিনাৰ অফ adjoin of a আমাৰ কিমান হলগে a স্কয়াৰ এতিয়া নেক্সট প্ৰশ্নটো চোৱা এটা 2 ঘাতৰ মৌলিক a এর প্ৰতিটো মৌলিক থাকিলে ডিটাৰমিনাৰ a ইনভাৰ্স আমাৰ কি হ'বগে এটো ডিটাৰমিনাৰ a ইনভাৰ্স মানে কি আমাৰ 1/ডিটাৰমিনাৰ অফ a এটো সো এনসারটা আমি কি পালো তেনেহলে b তো এটা আমার এনসার ইয়াৰ পিছত আমি এক্সাৰসাইজ 4.4 টো আলোচনা কৰিম 4.4 টো আমাৰ কি আছে কনসিস্টেন্ট সিস্টেম আৰু ইনকনসিস্টেন্ট সিস্টেম আছে এতিয়া উসংগত আৰু সহংগত এটা আমাৰ অকমান কনসেপ্ট দি থৈ যাও এতিয়া সুসংগত মানে আমাৰ এটা সমীকৰণৰ পৰা সুসংগত কেতিয়া বুলি কয় ইয়াৰ এটা বা তাতোধিক সমাধান থাকিব লাগিব মানে এটা বা তাতোধিক এটাতকৈ বেছি সমাধান থাকিব লাগিব এটা বা তাতোধিক সমাধান থাকিব লাগিব আৰু অসংগত মানে হৈছে আমাৰ ইয়াৰ কোনো সমাধান নাথাকে কোনো সমাধান নাথাকে ইয়াৰ আমাৰ নেক্সট মৌলিক ঐক্য নিৰ্ণয়ৰ দুটা প্ৰয়োগটো মিলাই আমি কি কৰিম অতুল্য মৌলিক ঐক্যত আমি ৰৈখিক সমীকৰণসমূহ আমি সমাধান কৰিম ৰৈখিক সমীকৰণ তোমালোকে সকলোৱে জানা কি আছিল আমাৰ ৰৈখিক সমীকৰণ ax + by + c z = d তেতিয়া আমি এই ৰৈখিক সমীকৰণ বা আমি কোনটো হাত ব্যৱহাৰ কৰিম এতিয়া উসংগতটো ভালকে জানিলে এটা বা তাতোধিক সমাধান থাকিব লাগিব অসংগতটো কোনো সমাধান নাথাকে এটা ৰৈখিক সমীকৰণ বা আমি সমাধান কেনেকৈ কৰিম ইয়াত আমাক আগতে আমি প্ৰতিস্থাপন পদ্ধতি অপনয়ন পদ্ধতি এইবোৰ পদ্ধতি ব্যৱহাৰ কৰি আমি ৰৈখিক সমীকৰণ সমাধান উলাইছিল ইয়াত আমি প্ৰতিটো মৌলিক ঐক্যৰ সহায়ত কেনেকৈ আমি ৰৈখিক সমীকৰণ সমাধান কৰিম তাৰ ওপৰত আমি নেক্সট চেপ্টাৰটোত আলোচনা কৰিম তেতিয়া কি হ'ব আমাৰ ৰৈখিক সমীকৰণটো মৌলিক ঐক্যৰ সহায়ত সমাধান কৰিবলৈ হলে তোমালোকে x = আমাৰ a ইনভাৰ্স b এটো
ব্যৱহাৰ কৰি আমি উলিয়াব লাগিব এটা a ইনভাৰ্সটো আমি অলৰেডি পঢ়িলোৱে কি আছিল a ইনভাৰ্স আছিল আমাৰ h join a by ডিটাৰমিনাৰ অফ a b এর মান দিয়া থাকিব a এর মান দিয়া থাকিব x এর মানও আমাক প্ৰশ্নত দিয়া থাকিব যেতিয়া আমি সমাধান কৰিম তেতিয়া আমি এনে ভালকে বুজি পাম নেক্সট ভিডিঅ'ত মই এক্সাৰসাইজ 4.5 টো আলোচনা কৰিম